সাহিত্য অকাডেমি বঁটাৰ বিষয়ে হয়তো আপোনালোকে সকলোৱে জানে। সাহিত্য অকাডেমি বঁটা হৈছে ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিৰ প্ৰতি বছৰে প্ৰদান কৰা এটা বঁটা। আৰু আজি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ সাহিত্য অকাডেমি বঁটা লাভ কৰা কেইগৰাকীমান ব্যক্তিৰ বিষয়ে আৰু তেওঁলোকৰ কিতাপসমূহ। 1955 চনত যতীন্দ্ৰনাথ দুৱৰাক বনফুল কবিতাৰ বাবে তেওঁক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। কংগ্ৰেছৰ কাচিয়লি ৰোডত 1960 চনত তেওঁক বেণুধৰ শৰ্মাক এই সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰুঙ্গম এই কিতাপখনৰ বাবে 1961 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। অসমৰ লোক সংস্কৃতি 1964 চনত বিৰিঞ্চি কুমাৰ বৰুৱাক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। অম্বিকাগিৰি ৰায়চৌধুৰীক বেদনাৰ উল্কা কিতাপখনৰ বাবে 1966 চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। 1967 চনত তৈলক্যনাথ গোস্বামীৰ দ্বাৰা লিখিত আধুনিক গল্প সাহিত্য কিতাপখনৰ বাবে সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। অলকানন্দা কিতাপখনৰ বাবে নলিনীবালা দেৱীক 1968 চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। 1969 চনত অতুল চন্দ্ৰ হাজৰিকাই মঞ্চলেখা কিতাপখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। 1970 চনত মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ কিতাপখনৰ বাবে লক্ষ্মীনাথ ফুকনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। 1972 চনত অঘৰী আত্মা কাহিনী কিতাপখনৰ বাবে ছৈয়দ আব্দুল মালিকক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। 1974 চনত গোলাম কিতাপখনৰ বাবে সৌৰভ কুমাৰ চলিহাক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। 1975 চনত ককাদেউতাৰ হাৰ কিতাপখনৰ বাবে নৱকান্ত বৰুৱাক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। 1976 চনত শৃংখল কিতাপৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াক সাহিত্য অকাডেমি বঁটা দিয়া হৈছিল। 1977 চনত বকুল বনৰ কবিতাৰ বাবে আনন্দ চন্দ্ৰ বৰুৱাক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। 1978 চনত হোমেন বৰগোহাঞিক পিতা পুত্ৰ কিতাপখনৰ বাবে সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। সোণালী জাহাজ কিতাপখনৰ বাবে 1979 চনত ভৱেন বৰুৱাক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। 1982 চনত মামৰে ধৰা তৰোৱাল এই কিতাপখনৰ বাবে মামণি ৰয়ছম গোস্বামীক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়।